আজি আমি একগোট হৈছোঁ আজি প্ৰলোভন দেখুৱাই চুৰ কৰি বিভিন্ন মেথডলজি প্ৰয়োগ কৰি এখন ৰাজ্যৰ পৰা এখন অঞ্চলৰ পৰা ট্ৰেইনত বা আন ম'ড অফ ট্ৰান্সপৰ্টেশ্যন এইখিনি সামগ্ৰীয়ে মানুহে বুজিব লাগিব যে হিউমেন ট্ৰাফিকিং এইটো বন্ধ কৰিব লাগে, এইটো ভাল কথা নহয়, মানৱতাৰ বিৰুদ্ধে our যিকিনো আমি কিছুমান জিলাত হিউমেন ট্ৰেফিকিং মানৱটো আমি ডাইনিৰ এইবিলাক কওঁ আমাৰ কিছুমান জিলাত গৈ যায় বিশেষকৈ ভূটান বৰ্ডাৰ এৰিয়া বা চাহ বাগান এনেকুৱা। আজি আমি বাক্সা জিলা সমাজ কল্যাণ বিভাগৰ আণ্ডাৰত আমি যি এটা ৰেলী লৈছোঁ যোনটো ৱৰ্ল্ড ডে এগেইনষ্ট ট্ৰেফিকিং ইন পাৰ্চন আৰু এটা উইচ হাণ্টিং যোনটো আমি মানৱ সৰবৰাহ আৰু লগতে যি ডাইনী হত্যা তাৰে বিৰুদ্ধে যে সজাগতা সভা লোৱা হৈছে। এই সভাত ৰেলী হিচাপে আমাৰ ফ্লেগ অফ কৰিছিলে, যোনটো আৰম্ভ কৰিছিলে আমাৰ জিলা সমাজ কল্যাণ বিভাগৰ ADC ছাৰ জিতু কুমাৰ বৰ্মন। আৰু এই ৰেলীটো আমি মছলপুৰ টাউনৰ পৰা আহি আমি PD DRD অফিচত গেলি আহিছোঁ। আহি দেখেন আজি এই DRD অফিচত আমাৰ যি অপেন মিটিং সেইটো আছে, সেই মিটিংটো ডিছকাশ্যন হ'ব আমি উইচ হাণ্টিং কি মানৱ সৰবৰাহ কৰা আৰু লগতে ডাইনী হত্যা তাৰে বিষয়ে আলোচনা কৰা হ'ব। আমাৰ পাৰ্টিচিপেণ্ট হিচাপে আছে আমাৰ আশাকৰ্মী আৰু অংগনবাদী আৰু আমাৰ SHG সকল, তেখেতসকলে থাকিব। আমাৰ জিলা DLSA যোনটো জিলা আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, তেখেতৰ পৰা আমাৰ ৰিচোৰ্চ পাৰ্চন আহিছে ভালকৈ ইয়াৰ বিষয়ে কোৱাৰ কাৰণে। সেইখিনি আছিলে আজি আমাৰ যি কাৰ্যসূচী।